কৃষকসকললৈ সুখবৰ। ওদালগুৰিৰ ৰঙালাওৱে দখল কৰিছে বহিৰাজ্যৰ বজাৰ। দৈনিক ট্ৰাকে ট্ৰাকে ৰঙালাও ৰপ্তানি হৈছে পশ্চিমবংগ, তামিলনাডু, হাৰিয়ানা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশৰ লগতে আন কেইবাখনো ৰাজ্যলৈ। এই দৃশ্য টংলাৰ ৰতনপুৰ গাঁৱৰ। ৰতনপুৰ অঞ্চলৰ 100 বিঘাতকৈও অধিক মাটিত ৰঙালাও খেতি কৰিছে স্থানীয় কৃষকে। এতিয়া ৰঙালাও এনেদৰে স্থানীয় ব্যৱসায়ৰ জৰিয়তে প্ৰেৰণ কৰিছে বহিৰাজ্যলৈ। কৃষকসকলে প্ৰতি কিলোগ্ৰাম ৰঙালাওত 6 টকাৰ পৰা 7 টকা লাভ কৰে। হয়, মই 40 বিঘা লৈছিলোঁ। উৎপাদন যেনেকুৱা হ'ব লাগিছিলে সেনেকুৱা নহ'লে, মানে হয়তো চাগে বিধানৰ অলপ প্ৰব্লেম হ'ব পাৰে। ৰতনপুৰ এৰিয়াত মোটামুটি 100 বিঘা ওপৰত হ'ব। আৰু এনে ওচৰতো গাঁওবিলাখনত ৰুইছে। সেইটো আমি পাৰ কেজি 6 টকাকৈ উঠাব হৈছে। আৰু আমি 4-6 টকা 7 টকা এনেকৈ যিদৰে পাৰোঁ আমি সেনেকৈ মানে পঠাই দি আছোঁ। কোন ঠাইলৈকে পঠাইছে? আমি আগতে অন্ধ্ৰপ্ৰদেশ, তাৰপিছত উৰিষ্যা, তাৰপিছত কেলকাতা, তাৰপিছত ত্ৰিপুৰা এইবিলাকত পঠোৱা হয়। উৰিষ্যা, কলকাতালৈ ৰঙালাওসমূহ ট্ৰাকেৰে লৈ যোৱাৰ বাবে সাজু হৈছে চালকসকল। এইটো যাব উৰিষ্যা। এই ইফালে এটা লুট হৈ আছে, এইটো কলকাতা যাব। আপোনালোকে কিমান দিনত পাব? এইটো উৰিষ্যা যাব 5 দিন লাগিব আৰু 5 দিনৰ ভিতৰত যাই পাব তাতে। অলপ এই ৰঙালাওসমূহ কি কৰে তেওঁলোকে? এইটো খাবৰ কাৰণে ল'ব। এই দুনিয়াৰ পাব্লিক আছে নে, কাজৰ কাষ্টমাৰ আছে, পাব্লিক আছে, কিন্তু খাব ঘৰত। যিটো যেতিয়া 3 টকা 4 টকা হ'ব তেতিয়া জুচ বনাবৰ কাৰণে এইটো তাৰ পৰাই ল'ব, বিহাৰৰ পৰা ল'ব। এতিয়া আমাৰ গাঁও আসামৰ পৰা যিটো নি আছে এইটো দিয়ে মানে খাবৰ কাৰণে নি আছে। আৰু এইটো ডাঙৰ হয় 30 কেজি 40 কেজি যিটো হয় এইটো দি জুচ বনায়, এইটো দাম অলপ কম হ'ব। আন ৰাজ্যৰ তুলনাত অসমৰ ৰঙালাওৰ সোৱাদ বেছি বাবে বহিৰাজ্যত বৃদ্ধি পাইছে চাহিদা। ওদালগুৰিৰ পৰা নিপু কাকতি, NB নিউজ। কৃষকসকললৈ সুখবৰ। ওদালগুৰিৰ ৰঙালাওৱে দখল কৰিছে বহিৰাজ্যৰ বজাৰ। দৈনিক ট্ৰাকে ট্ৰাকে ৰঙালাও ৰপ্তানি হৈছে পশ্চিমবংগ, তামিলনাডু, হাৰিয়ানা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশৰ লগতে আন কেইবাখনো ৰাজ্যলৈ। এই দৃশ্য টংলাৰ ৰতনপুৰ গাঁৱৰ। ৰতনপুৰ অঞ্চলৰ 100 বিঘাতকৈও অধিক মাটিত ৰঙালাও খেতি কৰিছে স্থানীয় কৃষকে। এতিয়া ৰঙালাও এনেদৰে স্থানীয় ব্যৱসায়ৰ জৰিয়তে প্ৰেৰণ কৰিছে বহিৰাজ্যলৈ। কৃষকসকলে প্ৰতি কিলোগ্ৰাম ৰঙালাওত 6 টকাৰ পৰা 7 টকা লাভ কৰে। হয়, মই 40 বিঘা লৈছিলোঁ। উৎপাদন যেনেকুৱা হ'ব লাগিছিলে সেনেকুৱা নহ'লে, মানে হয়তো চাগে বিধানৰ অলপ প্ৰব্লেম হ'ব পাৰে। ৰতনপুৰ এৰিয়াত মোটামুটি 100 বিঘা ওপৰত হ'ব। আৰু এনে ওচৰতো গাঁওবিলাখনত ৰুইছে। সেইটো আমি পাৰ কেজি 6 টকাকৈ উঠাব হৈছে। আৰু আমি 4-6 টকা 7 টকা এনেকৈ যিদৰে পাৰোঁ আমি সেনেকৈ মানে পঠাই দি আছোঁ। কোন ঠাইলৈকে পঠাইছে? আমি আগতে অন্ধ্ৰপ্ৰদেশ, তাৰপিছত উৰিষ্যা, তাৰপিছত কেলকাতা, তাৰপিছত ত্ৰিপুৰা এইবিলাকত পঠোৱা হয়। উৰিষ্যা, কলকাতালৈ ৰঙালাওসমূহ ট্ৰাকেৰে লৈ যোৱাৰ বাবে সাজু হৈছে চালকসকল। এইটো যাব উৰিষ্যা। এই ইফালে এটা লুট হৈ আছে, এইটো কলকাতা যাব। আপোনালোকে কিমান দিনত পাব? এইটো উৰিষ্যা যাব 5 দিন লাগিব আৰু 5 দিনৰ ভিতৰত যাই পাব তাতে। অলপ এই ৰঙালাওসমূহ কি কৰে তেওঁলোকে? এইটো খাবৰ কাৰণে ল'ব। এই দুনিয়াৰ পাব্লিক আছে নে, কাজৰ কাষ্টমাৰ আছে, পাব্লিক আছে, কিন্তু খাব ঘৰত। যিটো যেতিয়া 3 টকা 4 টকা হ'ব তেতিয়া জুচ বনাবৰ কাৰণে এইটো তাৰ পৰাই ল'ব, বিহাৰৰ পৰা ল'ব। এতিয়া আমাৰ গাঁও আসামৰ পৰা যিটো নি আছে এইটো দিয়ে মানে খাবৰ কাৰণে নি আছে। আৰু এইটো ডাঙৰ হয় 30 কেজি 40 কেজি যিটো হয় এইটো দি জুচ বনায়, এইটো দাম অলপ কম হ'ব। আন ৰাজ্যৰ তুলনাত অসমৰ ৰঙালাওৰ সোৱাদ বেছি বাবে বহিৰাজ্যত বৃদ্ধি পাইছে চাহিদা। ওদালগুৰিৰ পৰা নিপু কাকতি, NB নিউজ।